আমাৰ জীৱনটো সকলো সুখ আৰু দুখৰ ৰঙৰ হিচাপেৰে পৰিপূৰ্ণ। জীৱনৰ প্ৰতিটো সম্পৰ্ক ইটোৱে সিটোৰ লগত সংযুক্ত হৈ থাকে। কোৱা হয় জীৱনৰ প্ৰতিটো সুখ সকলোৱে নাপায়, কিবা নহয় কিবা এটা সদায় অপূৰ্ণ হৈ থাকে। বহু কামনা অপূৰ্ণ হৈ ৰৈ যায় আৰু সেইবোৰ পূৰণৰ বাবে জীৱনে আমাক দ্বিতীয়বাৰ বাবে কেতিয়াও সুযোগ নিদিয়ে। সেই সময়ত আমাৰ মানসপটত কেৱল সেই অতীতৰ মুহূৰ্তবোৰ, স্মৃতিবোৰেহে ভাহি থাকে। সঁচাকৈ আমি চকুলো টুকি টুকি শ্ৰদ্ধাঞ্জলি আগবঢ়াই দিওঁ, কিন্তু প্ৰকৃততে তাৰ সুগন্ধি আমি পাব নোৱাৰোঁ, মাত্ৰ আত্মসন্তুষ্টিহে লওঁ। প্ৰিয় দৰ্শক, মই সঞ্জীৱ পুনৰ এটা নতুন কাহিনী লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। আজি আপোনালোকৰ আগত এটা সত্য ঘটনা উপস্থাপন কৰিবলৈ লৈছোঁ, যিটো কাহিনী শুনিলে হয়তো আপোনাৰো হৃদয়খন দুখেৰে ভৰি পৰিব। এইখন ভাৰতৰে এটা সত্য কাহিনী। মোৰ নাম চৰা। আজি মোৰ মা এই পৃথিৱীত নাই। তেওঁ মৃত্যু হোৱাৰ 6 বছৰ হ'ল, কিন্তু আজিও যেতিয়া মই তেওঁৰ ফটোখনৰ সন্মুখত থিয় হৈ তেওঁক মনত পেলাওঁ, মোৰ চকুৰ পৰা কেৱল অনুতাপৰ চকুলোহে বৈ আহে, কাৰণ মই এগৰাকী মাতৃহীনা কন্যা আছিলোঁ। এজনী নাৰী হোৱাৰ পিছতো মই বুজিব নোৱাৰিলোঁ মোৰ মাৰ বেদনা। মোৰ মা এগৰাকী ধনী ঘৰৰ সন্তান আছিল। ইয়াৰ বাবেই তেওঁ সকলোৰে অতি মৰমৰ আছিল আৰু আলাসত ডাঙৰ দীঘল হৈছিল। মা দেখিবলৈ অতি ধুনীয়া আছিল আৰু পঢ়া শুনাটো বৰ চোকা আছিল। MBA কৰাৰ পিছত তেওঁ বেংকত চাকৰি পালে। তেতিয়া মোৰ ককাই জীয়েকক ক'লে, মাজনী, তোমাৰ ঘৰতে নিজৰ অফিচ আছেই, গতিকে তুমি আন ঠাইত কাম কৰাৰ কোনো প্ৰয়োজন নাই। তেতিয়া মায়ে হাঁহি হাঁহি ক'লে, দেউতা, মই এতিয়া নিজাববীয়াকৈ কিবা এটা কৰিবলৈ বিচাৰোঁ, কিন্তু মোৰ যেতিয়াই মন যায় তোমাৰ ইণ্ডাষ্ট্ৰীৰ কাম চম্ভালিব পাৰিম, নহয়নে? মাৰ কথা শুনি ককাই বৰ সন্তোষৰ হাঁহি মাৰিলে। এনেদৰে লাহে লাহে ছোৱালীজনী ডাঙৰ হ'বলৈ ধৰিলে আৰু আইতাই তেওঁৰ জীয়েকৰ বিয়াৰ চিন্তা আৰম্ভ কৰিবলৈ ধৰিলে। কাৰণ সেই সময়ত আইতাক পৰিয়ালৰ বহুতে প্ৰশ্ন কৰিছিল, তুমি তোমাৰ ছোৱালীজনীৰ বিয়াখন ঠিক কৰিছা নেকি? আমাক কিন্তু সোনকালে খবৰ দিবা। কিন্তু মোৰ মা আছিল সম্পূৰ্ণ ব্যতিক্ৰমী মহিলা। মায়ে বিয়াৰ আগতেই জীৱনৰ সকলোবোৰ পূৰণ কৰিবলৈ বিচাৰিছিল, গতিকে সেই মুহূৰ্তত তেওঁলৈ অহা বিয়াৰ সকলো প্ৰস্তাৱ নাকচ কৰিছিল। বেংকত চাকৰি পোৱাৰ পিছত তেওঁ অনুভৱ কৰিলে যে আকাশত ওখকৈ উৰিব পৰাকৈ তেওঁৰ জীৱনৰ ডেউকা এতিয়া পূৰ্ণ হৈছে। অতি সোনকালেই তেওঁলোকৰ বেংকত এটা গোট গঠন হ'ল, য'ত সকলোৰে বয়স একেই আছিল। তেওঁলোক হৈছে আশীষ, ৰীনা, পল্লৱী, মাধৱ, শশাংক আৰু ময়ংক আৰু ইচ্ছিত পেটেল। ইয়াৰ ভিতৰত ইচ্ছিত আছিল এজন সুদৰ্শন ল'ৰা। যিকোনো মানুহক খন্তেকতে নিজৰ আপোন কৰি তোলাৰ দক্ষতা আছিল তেওঁৰ, যাৰ বাবে তেওঁ সকলোৰে প্ৰিয় আছিল। লাহে লাহে ইচ্ছিত মাৰ বিশেষ বন্ধু হৈ পৰিল আৰু তাৰ পিছত দুয়োৰে মাজত প্ৰেমৰ সম্পৰ্ক আৰম্ভ হ'ল। দুয়োজনেই সকলোৰে পৰা গোপনে লগ হ'বলৈ ধৰিলে আৰু মায়েও ইচ্ছিতৰ লগত অধিক সময় কটাবলৈ ধৰিলে। অৱশেষত এদিন মায়ে তেওঁৰ এই অনুভৱ সম্পৰ্কবোৰৰ কথা আইতাকক ক'লে। জীয়েকৰ এই সকলোবোৰ কথা শুনি প্ৰথমতে আইতাৰ খং উঠিল আৰু তেওঁ নিজৰ অসন্তুষ্টি প্ৰকাশ কৰিলে। কিন্তু মাতৃ হোৱাৰ বাবেই জীয়েকৰ সুখৰ বাবে শেষত তেওঁ জীয়েকৰ প্ৰস্তাৱত মান্তি হ'ল আৰু ককাক এই কথা ব্যক্ত কৰিলে। একমাত্ৰ ছোৱালীজনীৰ সুখৰ বাবে দুয়োজনে ইচ্ছিতৰ মাক দেউতাকৰ লগত কথা পাতিলে। তেওঁলোকেও আনন্দ মনেৰে এই সম্পৰ্কটো মানি ল'লে। কম সময়ৰ ভিতৰতে এটা শুভ দিনত ইচ্ছিত আৰু তৰ্জনীৰ বাগদান সম্পন্ন হ'ল। ইফালে বন্ধু বান্ধৱীসকলেও এই ভাল খবৰটো শুনি দুয়োকে পাৰ্টিৰ দাবী উত্থাপন কৰিলে আৰু তেওঁলোকেও হাঁহি হাঁহি বন্ধুসকলৰ দাবীটো মানি ল'লে। সেইদিনা শনিবাৰ আছিল। ৰাতিলৈ এটা ফাৰ্ম হাউচত পাৰ্টিৰ আয়োজন হ'ল। মোৰ মা বন্ধু বান্ধৱীসকলৰ সৈতে পাৰ্টিলৈ গৈছিল আৰু ৰাতিটো তাতেই থাকিবলৈ পৰিকল্পনা কৰিলে। ৰাতি 12 বজালৈকে সকলোৱে নৃত্য, গীত, নাচনৰ ফূৰ্তিত মচগুল হৈ পৰিল। ইয়াৰ পিছতে সকলোৱে ৰাতি আহাৰ গ্ৰহণ কৰিলে আৰু কিছু কিছু বন্ধু বান্ধৱীয়ে নিজৰ গৃহলৈ বুলি গুচি গ'ল আৰু কিছুমানে ফাৰ্ম হাউচতে থাকিল। ইয়াত ল'ৰা আৰু ছোৱালী থকাৰ বাবে পৃথককৈ কোঠাৰ ব্যৱস্থা কৰা হৈছিল। এই পাৰ্টিত অংশগ্ৰহণ কৰা সকলোবোৰৰ ভিতৰত এজন ব্যক্তি আছিল, যিয়ে পল্লৱী নামৰ ছোৱালীজনীৰ ওপৰত প্ৰেমৰ প্ৰতাৰণা আৰু অপমানৰ প্ৰতিশোধ ল'ব বিচাৰিছিল। কাৰণ পল্লৱীয়ে সেই ব্যক্তিজনৰ প্ৰেমৰ প্ৰস্তাৱ কেতিয়াও মানি ল'বলৈ পৰা নাছিল। সেইবাবে সেই ব্যক্তিজনে তাইক এটা মনে মনে শিক্ষা দিবলৈ বিচাৰিছিল, যিটো শিক্ষা পল্লৱীয়ে যাতে গোটেই জীৱনটো মনত ৰাখিবলৈ পাৰে। সেই সুযোগ আজি তেওঁ পালে, যাৰ বাবে কোনজনী ছোৱালী ক'ত শুব সি চাই ফুৰিছিল। ইতিমধ্যে ৰাতি 1 বজাত সকলো শুই যোৱাৰ পাছত সি মনে মনে পল্লৱী শুই থকা বিচনাখনৰ ওচৰ পালেগৈ। আন্ধাৰত সি ছোৱালীজনীৰ মুখত সোপা দি চাদৰ ওপৰলৈ লৈ গ'ল আৰু তাইৰ লগত বেয়া ব্যৱহাৰ কৰিছিল। এই আকস্মিক দুৰ্ঘটনাৰ বাবেই ছোৱালীজনী অচেতন হৈ পৰিল। ইফালে সেই মানৱৰূপী যন্ত্ৰটোৱে নিজৰ প্ৰতিশোধ পূৰণ কৰি মনে মনে নিজৰ ঠাইলৈ আহি শুই পৰিছিল। কিন্তু বিধিৰ বিপাক যে খন্তেক পাছতে মোৰ মাক কোঠাৰ বিচনাত নেদেখি পল্লৱীয়ে চিঞৰ বাখৰ কৰাৰ লগতে মাক বিচাৰি ফুৰিছিল
আৰু বিচাৰি নোপোৱাত সকলোকে জগাই তুলিলে। ইফালে সেই নৰধমটোৱে সন্মুখত পল্লৱীক দেখি থতমত খালে, কাৰণ সিটো অলপ আগতে পল্লৱীক, কিন্তু এতিয়া পল্লৱী ইয়াতে আছে, অথচ তৰ্জনী কোঠাত নাই। যদিহে কেনেবাকৈ ইচ্ছিতে এই কথাটো গম পায়, তেনেহ'লে সি তাক জীয়াই নাৰাখিব। সেইবাবে সি নিজকে বচাবলৈ আগৰণুৱা হৈ তৰ্জনীক বিচৰাত লাগিল। অৱশেষত চাদৰ ওপৰৰ পৰা অহা কেকনিৰ শব্দ শুনি সকলোৱে চাদৰ ওপৰলৈ উঠি গ'ল, আৰু তাত গৈ যি দেখিলে লাজত সকলোৰে চকু দুটা নতশিৰ হৈ পৰিল। মোৰ মাক বান্ধি থোৱা আছিল আৰু অৰ্ধচেতন অৱস্থাত বিভস্ত হৈ পৰি আছিল। পল্লৱীয়ে তলৰ পৰা চাদৰ এখন আনি মাক ঢাকি দিলেহি। চেতনা অহাত মায়ে ইচ্ছিতক সাৱটি ধৰি বহুত কান্দিবলৈ ধৰিছিল, কিন্তু এইটো সময়ত কাৰোৰে মুখত কিবা এটা ক'বলৈ একো ভাষাই নাছিল। ইয়াৰ পিছতে সকলোৱে নিজৰ ঘৰলৈ বুলি গুচি গ'ল। আইতাই এই দুৰ্ঘটনাৰ কথা শুনি একো ক'ব নোৱাৰিলে, মাত্ৰ চোফাখনতে ঢলি পৰিছিল। পল্লৱীয়ে আইতাক ধৰি মেলি চকুত পানী ছটিয়াই হাত ভৰি মোহাৰি চেতনা আনিবলৈ চেষ্টা কৰিছিল। ৰাতি ককা ঘৰলৈ আহোঁতে ঘৰখনত এক অদ্ভুত নিস্তব্ধতাই বিৰাজ কৰিছিল। সেই সময়ত তেওঁ কি হৈ আছে একো বুজিব পৰা নাছিল। ভিতৰলৈ আহি আইতাক থৰ হৈ চোফাখনতে পৰি থকা অৱস্থাত দেখা পাই তেওঁ বহুত ভয় খালে আৰু লগে লগে সুধিলে যে কি হ'ল, তুমি এনেকৈ কিয় পৰি আছা? ইয়াৰ পাছতে আইতাই ককাক সাৱটি ধৰি কান্দিবলৈ ধৰিলে আৰু মাৰ লগত হোৱা দুৰ্ঘটনাটোৰ কথাখিনি ক'লে। এই কথাটো শুনি ককাই আচম্বিতে তীব্ৰ বুকুৰ বিষ অনুভৱ কৰিছিল আৰু বুকুত হাতখন দি মজিয়াতে বাগৰি পৰিল। এনেকুৱা এটা অৱস্থাত আইতাই লগে লগে ইচ্ছিতক মাতিলে আৰু তেওঁ মাৰ কোঠাৰ পৰা দৌৰি আহি ককাক হস্পিটেললৈ বুলি লৈ গ'ল। কিন্তু বহু চেষ্টাৰ পিছতো ককাক ডাক্তৰে বচাব নোৱাৰিলে। ইচ্ছিত আৰু তেওঁৰ মাক দেউতাকে সকলো চম্ভালি লৈছিল। ককাৰ মৃতদেহ হস্পিটেলৰ পৰা ঘৰলৈ আনিলে যদিও তেতিয়ালৈকে ককাৰ মৃত্যুৰ কথা মায়ে গম পোৱা নাছিল। যেতিয়া মায়ে দেউতাকৰ মৃত্যু হোৱা বুলি জানিলে, তেওঁ শিলৰ মূৰ্তিৰ দৰে কঠিন হৈ পৰিল। কাৰো লগত কথা নপতা হ'ল আৰু কাকোৱে চিনি নোপোৱা হৈ পৰিছিল। এই গোটেই ঘটনাটো গম পোৱাৰ পাছত মাৰ আন এজন সহকৰ্মী বন্ধু সুশাংকই আহি আইতা আৰু মাক চোৱা চিতা কৰিবলৈ ধৰিলে। আৰম্ভণিতে ইচ্ছিত প্ৰতিদিনেই মাৰ ঘৰলৈ আহিছিল যদিও পাছলৈ তেওঁ অহাটো কমাই দিলে। কিন্তু এতিয়া শশাংক অহা দেখি সিও যেন এটা পূৰ্ণ সুযোগ পালে আৰু লাহে লাহে সি অহাটো বন্ধ কৰি দিছিল। এদিন ইচ্ছিতৰ মাক দেউতাকে আইতাৰ ওচৰলৈ আহি ক্ষমা খুজি সম্পৰ্ক ভাঙি পেলালে, কাৰণ কোনোবাই ধৰ্ষণ কৰা ছোৱালী এজনীক বিয়া কৰাবলৈ কেতিয়াও বিচৰা নাছিল। ইয়াকে কৈ তেওঁলোকে গুচি গ'ল। মাৰ জীৱনৰ দুৰ্ভাগ্যক লৈ আইতাই কান্দিবলৈ ধৰিলে। সুশাংকই আইতাক বুজালে এইবোৰ লৈ দুখ কৰি নাথাকিব। এনে সময়ত ধৈৰ্য ধৰিব পৰাটোহে আচল কৰ্তব্য। যিয়েই নহওক ডাক্তৰৰ ঔষধ আৰু শশাংকৰ কষ্টৰ ফলত মা স্বাস্থ্য কিছু ভাললৈ আহিল। এনে লাগিল যেন শশাংকৰ সহযোগিতাই মাক পুনৰ আন্ধাৰৰ পৰা পোহৰলৈ লৈ গৈছে। ককাৰ মৃত্যু আৰু মাৰ যত্ন ফেক্টৰী কাম কাজ পৰিচালনা কৰাটো আইতাৰ বাবে বৰ কঠিন কাম আছিল, যদিও আইতাই বৰ কষ্টৰে সকলো চম্ভালি আছিল। ইপিনে ইচ্ছিতৰ সৈতে সম্পৰ্ক বিচ্ছেদ হোৱাৰ লগে লগে সমাজত মাৰ বিষয়ে বিভিন্ন অপবাদ বদনাম ওলাবলৈ ধৰিলে। কিন্তু শশাংক আৰু আইতাৰ সহযোগত মায়ে নিজকে সবল কৰিবলৈ চেষ্টা কৰিছিল। এনেদৰে সেই দুৰ্ঘটনাটো পাৰ হোৱা প্ৰায় 3 মাহ পাৰ হৈ গ'ল। মা সম্পূৰ্ণ সুস্থ হৈ উঠিছিল। যেতিয়া মায়ে গম পালে যে ইচ্ছিতে তেওঁক সম্পূৰ্ণৰূপে এৰি থৈ গৈছে, তেতিয়া মায়ে আকৌ মানসিকভাৱে ভাগি পৰিছিল। আচলতে নিজে কেতিয়াও নকৰা ভুলৰ বাবে তেওঁক এনে শাস্তি দিয়া হৈছিল। পুনৰ মাৰ স্বাস্থ্যৰ অৱনতি ঘটিল। তেওঁক চিকিৎসালয়লৈ লৈ যোৱা হ'ল, কিন্তু দুখ আৰু বিপদে যেন মাক লগ এৰা নাছিল। হস্পিটেলত গম পোৱা গ'ল যে মা গৰ্ভৱতী। এই খবৰ পাই আইতাৰ দুখ আৰু চিন্তা আৰু বাঢ়িবলৈ ধৰিলে। সেইটো সময়ত আইতাই সন্তানটি নষ্ট কৰাৰ কথা প্ৰকাশ কৰিলে যদিও মায়ে মান্তি হোৱা নাছিল। আইতাৰ সিদ্ধান্তটো মায়ে মানি ল'বলৈ অস্বীকাৰ কৰিলে। মাৰ মতে ইয়াত শিশুটিৰ কোনো দুখ নাই, তাৰ জীৱন কাঢ়ি লোৱাৰ মোৰো কোনো অধিকাৰ নাই। মাৰ জেদৰ ওচৰত আইতাই সাৰ মানিছিল। এনেদৰে কিছুদিনৰ পাছত শশাংকই সহকৰ্মীৰ প্ৰতিভাক বিয়া পাতিলে। মাৰ প্ৰতি প্ৰতিভা খুৰীৰো সহানুভূতি আছিল। 8ম মাহত মাৰ হঠাতে এদিন স্বাস্থ্যৰ অৱনতি ঘটিল। আইতাই শশাংকক ফোন কৰিলে আৰু মাক চিকিৎসালয়লৈ লৈ গ'ল। ডাক্তৰে চোৱা চিতা কৰি দেখিলে যে মাৰ অৱস্থা অতি সংকটজনক আৰু ইমাৰ্জেঞ্চি অপাৰেশ্যনৰ প্ৰয়োজন হ'ব। তেতিয়ালৈকে শশাংকই আহি পাইছিল আৰু মাৰ সকলো কাগজত চহী কৰিছিল। ইয়াৰ পাছতে মায়ে মোক জন্ম দিলে। দুৰ্বল হোৱাৰ বাবে মোক কেইদিনমান ICUত ৰখা হৈছিল। হস্পিটেলৰ পৰা উভতি অহাৰ পিছত মায়ে মোৰ নাম ৰখাৰ দায়িত্ব শশাংক আৰু প্ৰতিভাক দিলে। এনেকৈয়ে কম দিনৰ ভিতৰতে মায়ে আকৌ ফেক্টৰীলৈ যাবলৈ ধৰিলে আৰু আইতাই মোৰ চোৱা চিতা কৰিবলৈ ধৰিছিল। জৰুৰী কামত অসুবিধাৰ সন্মুখীন হ'লে মায়ে শশাংকৰ পৰা সহায় লৈছিল। মাৰ জীৱনৰ প্ৰতিটো ভাল বেয়া সময়ত তেওঁ মাক সহায় কৰি গৈছিল বিনা স্বাৰ্থত।
শশাংকৰ এনে আচৰণে মাৰ মনত প্ৰভাৱ পেলাইছিল। তেওঁ গোপনেই হৃদয়ত শশাংকক ভাল পাবলৈ আৰম্ভ কৰিছিল। কিন্তু এই প্ৰেম আছিল স্বৰ্গীয়, য'ত আধ্যাত্মিক প্ৰেম আছে, শাৰীৰিক প্ৰেম নহয়। কিন্তু এই প্ৰেমক বুজোৱাটো অতি কঠিন। এই প্ৰেমৰ গুৰুত্ব হয়তো কেইজনমান মানুহেহে বুজি পায়। ইয়াত দুজন মানুহৰ আৱেগ, চিন্তাধাৰা আৰু বুজাবুজি অনুভৱ কৰা হয়, আৰু ইজনে সিজনৰ প্ৰতি থকা ঘনিষ্ঠতা অনুভৱ কৰা হয়। শশাংক সঘনাই মাৰ ঘৰলৈ যোৱাটো সমাজত চৰ্চাৰ বিষয় হৈ পৰিছিল। মানুহে বহু ধৰণৰ কথা কোৱা কুই কৰিবলৈ ধৰিলে, কিন্তু মা বা শশাংক কোনোৱে এইবোৰ কথাত গুৰুত্ব নিদিলে। ময়ো ডাঙৰ হ'বলৈ আৰম্ভ কৰিছিলোঁ। কিন্তু ডাঙৰ হৈ অহাৰ লগে লগে মই মাক ঘৃণা কৰিবলৈ ধৰিলোঁ, কাৰণ শশাংক খুৰা আৰু মাৰ কথা মই শুনিবলৈ ধৰিছিলোঁ। এতিয়া পৰিস্থিতি এনেকুৱা হৈ পৰিল যে মই আনকি শশাংক খুৰাক অপমান কৰিবলৈ আৰম্ভ কৰিলোঁ। এই কথাত মাৰ বহুত দুখ লাগিছিল। তেতিয়া মায়ে মোক গালি পাৰিবলৈ ধৰিছিল, কিন্তু শশাংক খুৰাই মাজতে আহি কৈছিল, তাইক একো নক'বা, তাই এতিয়াও সৰু ছোৱালী, ডাঙৰ হ'লে তাই নিজেই সকলো বুজি উঠিব। কিন্তু মই বুজি পোৱাৰ সেই দিনটো আৰু কেতিয়াও উভতি নাহিল। মাৰ প্ৰতি থকা ঘৃণাৰ বাবেই মই মোৰ কলেজৰ এজনৰ লগত গোপনে বিয়াত বহিছিলোঁ। আনকি মাকো এই বিষয়ে কোৱা নাছিলোঁ। মায়ে মোৰ এই অভদ্ৰতা সহ্য কৰিব পৰা নাছিল। হয়তো তেওঁ মোক লৈ বহুত সপোন সজাইছিল, আৰু প্ৰতিটো সপোনৰ ঘৰ খেৰেৰে সজাইছিল, আৰু মইহে তেওঁৰ সপোনৰ ঘৰখন জ্বলাই পেলাইছিলোঁ। মায়ে এতিয়া এই ভাগ্যৰ খেলত ভাগৰি পৰিছিল। কিন্তু তাৰ বিপৰীতে মোৰ মায়ে প্ৰাৰ্থনা কৰি কৈছিল যে মোৰ ছোৱালীজনীক কেতিয়াও মোৰ দৰে এটা জীৱন নিদিব প্ৰভু, তাইক তুমি সদায় কুশলে ৰাখিবা। মোৰ এই দুখে মাক ভিতৰৰ পৰা খাই মাৰিছিল। মোৰ কথা গম পাই শশাংক খুৰাই ভাবিছিল, তৰ্জনীৰ ভাগ্যক লৈ সঁচাই ভগৱানে আঙুলিৰে খেলিছে। তাইৰ জীৱনটো এটা ডাঙৰ প্ৰশ্ন হৈ পৰিছে। যাক জন্ম দিবৰ বাবে তাই সমগ্ৰ সমাজৰ সৈতে যুঁজিছিল, সেই ছোৱালীজনীয়ে আজি সমাজৰ হৈ তাইৰ বুকুত কুঠাৰ মাৰিলে। সেইখিনি সময়ত তেওঁ মাক বহুত বুজাইছিল, যদিও ইতিমধ্যে মা জীৱনৰ যুঁজত পৰাজিত সৈনিকৰ দৰে ভাগৰি পৰিছিল। মা যদিও জীয়াই আছিল, কিন্তু তেওঁৰ হৃদয়ৰ স্পন্দনত মই হেৰাই গৈছিলোঁ। এতিয়া হয়তো তেওঁৰ জীয়াই থকাৰ কোনো হেঁপাই নাছিল। মোৰ স্বামীৰ নামত সকলো সা সম্পত্তি গোপনে উইল কৰি আমাৰ দায়িত্ব শশাংক খুৰাৰ হাতত তুলি দিছিল। এদিন ৰাতি ডায়েৰী লিখি থাকোঁতে তেওঁ বৰকৈ টোপনি আহিল। হয়তো সেয়া কেতিয়াও সাৰ নোপোৱাৰ টোপনি আছিল। পিছদিনা ৰাতিপুৱা খুৰা আমাৰ ঘৰলৈ আহি আইতাক সুধিলে, তৰ্জনী ক'ত আছে? তাই এতিয়া অফিচ গ'লেই নেকি? আইতাই ক'লে, তাইচোন এতিয়াও শুইয়ে আছে, ইমানকৈ মাতিছোঁ উঠাই নাই আজি। খুৰাই বহুত চেষ্টা কৰিও মাক জগাব নোৱাৰিলে, আৰু শেষত দুৱাৰ ভাঙি দেখিলে এটা নিথৰ দেহ বিচনাত পৰি আছিল। মায়ে পৃথিৱীখন চিৰদিনৰ বাবে এৰি থৈ গুচি গৈছিল। হয়তো স্তম্ভিত হৈ পৰিল তেওঁ। শশাংক খুৰাই মোক আৰু আলাপক ফোন কৰি খবৰটো দিলে, আৰু অতি দুখেৰে তেওঁ পত্নীৰ সৈতে সকলো ৰীতি নীতি পালন কৰিলে। অৱশেষত মাৰ ইচ্ছামতেই সকলো অধিকাৰ মোৰ আৰু আলাপৰ হাতত গতাই দিয়া হ'ল, আৰু তেওঁলোকে আইতাক লগত লৈ গুচি গ'ল। যোৱাৰ সময়ত খুৰাই মোক মাৰ ডায়েৰীখন দি ক'লে, এইখন মায়ে তোমাক দিবলৈ কৈছে, সময় পালে কেতিয়াবা এবাৰ পঢ়িবা। ইয়াত তোমাৰ মাৰ সত্য কথাটো লুকাই আছে, যিবোৰৰ বিষয়ে তুমি আজিলৈকে জনা নাছিলা। ঘৰলৈ অহাৰ পিছত ডায়েৰীখন পঢ়িলোঁ। মাৰ জীৱনৰ বেদনা প্ৰতিটো পৃষ্ঠাতে দেখা গ'ল, আৰু এই সত্যবোৰ পঢ়ি মই কান্দোন বন্ধ কৰিবলৈ নোৱাৰিছিলোঁ। এতিয়া মোৰ অনুভৱ হৈছিল, আচলতে এইবিলাক মই কি কৰি পেলালোঁ। সমাজৰ লগত যুঁজি যুঁজি গ্লানি অপবাদ শুনি মোক জন্ম দিয়া মাক মই অপমান কৰিলোঁ, আৰু মৃত্যুৰ মুখলৈ ঠেলি দিলোঁ। শশাংক খুৰা আৰু মাৰ সত্য কথাসমূহ জানিব পাৰি মোৰ নিজকে বহুত পাপিষ্ঠ যেন অনুভৱ হ'বলৈ ধৰিলে। কিমান সত্য আৰু নিৰ্মল আছিল তেওঁলোকৰ প্ৰেম, অথচ মই মাক বহুত বেয়াকৈ ভাবিলোঁ, ঘিণ কৰিছিলোঁ মাক মই। তাৰপিছত মই আলাপক সকলো কথা বিৱৰি ক'লোঁ। মই তোমাক সদায় কৈছিলোঁ যে কাকোৱেই ভালদৰে চিনি নোপোৱাকৈ, নুবুজাকৈ বেয়া কথা কাকোৱেই ক'ব নালাগে, কেতিয়াও বেয়া চিন্তাবিলাক কৰিব নালাগে। পিছত যদি আমি প্ৰকৃত সত্য জানিবলৈ পাওঁ, তেন্তে সেই অনুতাপত গোটেই জীৱনটো প্ৰায়শ্চিত্ত কৰিবলগীয়া হয়। মই কান্দি কান্দি ক'লোঁ, হয় আলাপ, তুমি ঠিকেই কৈছা, মই মাক ভুল বুজিছিলোঁ। আজি মোৰ মা আৰু এই পৃথিৱীত নাই, কিন্তু মোৰ ভুলৰ শুধৰণি মই কৰিবই লাগিব। পিছদিনা ৰাতিপুৱাই মই নিজেই আলাপক লগত লৈ শশাংক খুৰাৰ ঘৰ পালোঁগৈ। খুৰাই তেতিয়া ৰাতিপুৱাই মোক দেখা পাই সুধিলে যে মই নিশ্চয় মাৰ সত্য কথাখিনি বুজি পালোঁ। খুৰাই মৰমেৰে মাতিলে, আহা চৰা, ভিতৰলৈ সোমাই আহা। মই পোনে পোনে খুৰাৰ ভৰিত ধৰি চিঞৰি চিঞৰি কান্দিবলৈ ধৰিলোঁ, আৰু ক'লোঁ যে মোক ক্ষমা কৰা খুৰা, মোৰ ভুল হৈ গ'ল। খুৰাই মোক মৰমেৰে তুলি ক'লে যে, চৰা, অতীতৰ ঘটনাবোৰ পাহৰি যোৱা। আগতে এই কামটো কৰা হ'লে আজি চাগে তৰ্জনী জীয়াই থাকিলেহেঁতেন, কিন্তু এতিয়া যে বহুত দেৰি হৈ গ'ল। মই মোৰ ভুলৰ উপলব্ধি কৰিবলৈ পাৰি বহুত জোৰকৈ কান্দিবলৈ ধৰিছিলোঁ।
শশাংক খুৰাক ক'লোঁ যে খুৰা, আজিৰ পৰা মই তোমাক দেউতা আৰু প্ৰতিভা আণ্টিক মা বুলি মাতিম। খুৰায়ো মোৰ কথা শুনি কান্দিছিল আৰু মোক সাৱটি ধৰি মূৰত হাত বোলাবলৈ ধৰিলে। হয়, মোৰ এটা ভুলৰ বাবেই আজি মোৰ মা এই পৃথিৱীৰ পৰা নোহোৱা হৈ পৰিল, আৰু এই অনুশোচনা মোৰ লগত গোটেই জীৱনভৰ থাকিব। সমগ্ৰ বিশ্ব ব্ৰহ্মাণ্ডত মাতৃৰ স্মৃতি আন সকলোতকৈ সদায় পৃথক। প্ৰিয় দৰ্শক, এয়াই আছিল আজিৰ কাহিনীৰ ভাগ। আজিৰ ভিডিঅ'টি কেনেকুৱা লাগিলে জনাব। যদি ভাল লাগিল তেনেহ'লে লগৰ বন্ধু বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আপোনালোকৰ গোটেই জীৱনটো হাঁহিৰে উপচি পৰক। পাৰিলে দুখীয়াজনক অলপ সহায় কৰিবলৈ চেষ্টা কৰিব। আপোনালোকৰ অকণমান সঁহাৰিয়ে যদি কোনোবা এজন দুখীয়াৰ জীৱনটো সলনি কৰিবলৈ পাৰে, তাতকৈ পুণ্যৰ কাম আৰু এইখন পৃথিৱীত একোৱেই হ'ব নোৱাৰে। হেভ এ নাইচ ডে।